গাঙৰ ভিতৰত হ'ব পাৰে এনেকুৱা জাগা কিন্তু মা শপত খাই গৈছো এনেকুৱা জাগা হাজৰি গাঁও এয়া চাওক এখানতো ভিতৰত ভয় লগা বাপ্পা 25 বিঘা তো এতিয়া আমি লৈ যাম তই আৰু নিয়াৰ মাথা মাৰি থাকা ন সখান মান বা আছে নেকি নো আছে চাওক এটা খলি হয় বুলি কয় ন এখন চাহ লাগে দি তেলটো পৰে দুটা আছে এইটো এইটো হৈছে একদম ৰিয়েল সৰিয়হৰ তেল হেল্ল' গাইজ গুড মৰ্ণিং আকৌ এটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছোঁ এতিয়া প্ৰায় 12:30 মান যাচ্ছি গুড মৰ্ণিং হৈ থকা নাই এতিয়া দ্বীপেৰ বেলাহে হ'ল তো আমি এতিয়া যাব লৈছোঁ এটা ধুনীয়া গাঁৱলীয়া এটা পৰিৱেশ ইয়াক কোৱা নাছিলোঁ তো এতিয়া ক'লোঁ যাবি ক'ত ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশত গাঁৱলীয়া পৰিৱেশ মানে কি এক ঠাইত যাম আৰু তোক আহিছা মোক মাতি আনচাই তাৰমানে যাবা ৰঙাই তোৰ ক'ত যাবি সেইটো কোৱা নাই পেৰিছত যাবি না লণ্ডন যাবি তই পেৰিছতকৈ ভাল জাগা কি ক পেৰিছতকৈ ভাল ঘূৰাব নিবা নৰা আমাৰ সোণাৰ অসম হয় না নহয় আমাৰ নিচিনা ভাল চলি থাকলি নাযায় তই ভাল চলি নহলি কোনফালে পাৰে কি ধুনীয়া চলি মেকুৰী মোৱান যাবি না নাযা তই কওঁ এতিয়া ক'ত যাবি সেইটো কোৱা নাবি দেই মোলো যৌ খালি কি তই ওলো আৰু যৌ গাইছ বলক ইয়াক নকওঁগে ইয়াত লৈহে যাম আমি আহি প্ৰায় 20 কিলোমিটাৰ মান আহিলো আৰু মেইন জাগাখিনিত সোমালো মানে সোমাইছো এতিয়া যাই আছো আৰু চাওক ৰাস্তা কিন্তু কিছু ধুনীয়া তো কেনে লাগছি তো সাৰপ্ৰাইজ টাইপত দিছো কসম কৈছো এনেকুৱা জাগা দেখছা না গাঙৰ ভিতৰত হ'ব পাৰে এনেকুৱা জাগা কিন্তু মা শপত খাই গৈছো এনেকুৱা জাগা হাজৰি গাঁও হেমন্ত আমাৰ তাৰ কাৰণে ধন্যবাদ একদম বঢ়িয়া ধুনীয়া ৰাস্তা কৰছে এইটো মাথাউৰি হয় কিন্তু মাথাউৰি হানে নাপায় এইটো ব্ৰহ্মপুত্ৰ নদীৰ মাথাউৰি যুৱফালে কি বঢ়িয়া খেতি আছে খেতি এয়া চাওক বেহাৰৰ খেতি আমি খেতি চাবাই আহিছো একদম গাঁৱলীয়া পৰিৱেশ হ'ব পাৰে এনেকুৱা ৰাস্তা আৰু মানুহখন কিন্তু পুৰা গাঁৱলীয়া টাইপৰ একদম বিৰাট ভাল লাগে আৰু এমাখন ৰাস্তা আৰু একবাৰ দেখাই যাম মোৰ কাৰণে একদম চালীয়া জাগা চাওক চাৰিওফালে কি ধুনীয়া জাগা চাওক কথা কওঁ গাইছো মই ঘৰত মোক ই কৈছি এক জাগাৰ পৰা আহুৱা মোক কোৱা নাই ভাবছো ক'ৰবাত নিব পাৰো এনে ভাল জাগা লৈছো 20টা ভিতৰত যাব পাৰো এনেকুৱা জাগাত আনব বিদ্যা মই ভাবা নাছিলো এনেকুৱা জাগা দেখা হয় এই মেকুৰীয়ে মোক এটা ধন্যবাদ দিম কাণত ধৰি কিনে তো এই এফালে চাওক বেহাৰ পুৰা ইমান বেহাৰৰ খেতিয়ে গাইছ কেনে লাগছি মজা বে মজা একদম চালিয়া জাগাত চালিয়া চাই থাক চালিয়া জাগা তো গাইজ আহি মোৰ এটা বহুত পুৰণি লগ পালো দেৱজিত তোৰ কেনে খবৰ আছো আৰু ইহঁতৰ ঘৰত বহুত মং আছে তো দেখাবি না আৰু খেতিও চাম ইহঁতেও বহুত খেতি কৰিছে খেতিও চাব যাম আৰু ফাৰ্ষ্ট আমি মঙৰ বাঁহ এখন দেখাম দুনিয়াৰ মঙৰ বাঁহ আছে এটা ঘৰটো ভৰ্তি আছে ই তাৰমানে কি এনেকুৱা জানা নাই সন্মান বোলা বস্তুটো নাই গম পাইছা না ই য'তে আহে খালি খাৱা চিন্তা এবাৰ তাৰমানে মঙ আনিব বোলে ই খাব তাৰমানে একদম বেয়া ই হয় নেকি তো এর পেৰে আৰম্ভ হয় মাখান মহৰ বা এটা কেইখান মান আছে এখন দুখান তিনিখান চাৰিখান 5-8খান এতে আছে আৰু সেইটো ঘৰত আছে আমি যাই ফেলে দেখি আছো তো গাইছ এটো ঘৰটোত পুৰা ফুল হৈ আছে মই দেখি আছো বাৰু এখন নতুনকে বোলে আৰম্ভ হৈছে দেখা পোৱা নাই চাগে এইখন নতুনকে আৰম্ভ হৈছে আৰু ভিতৰে আছে যাই ফেলে দেখি আছো বঢ়িয়াকে ধুনীয়াকে চাওক এখানতো ভিতৰত ভয় লগা এখন কিমান বছৰ হলো এখন দেৱজিত পাগলা আছা আৰু এমাহান পুৰা এফালে পুৰা ঘৰটো ভৰ্তি নেকি ন কামত নেকি এমাহান গটাই আপোনালোকে দেখা নাপাব পাৰে হয়তো
তো আমি ভালকে দেখি আছো ইমান গটাই মহে মোক ভয় লাগে হেই মৰবা লাগব তুই যা কেমান দিন হল কেমান বছৰ পৰে আছে হল মোটামুটি আজি 10-15 বছৰ আই ফেলে বিৰাট ভাল লাগিল তহঁতৰ জাগাখন বিৰাট একদম গাঁৱলে পৰিৱেশ বিৰাট ভাল লাগে আৰু ই চাচোন ঐ মৰিবি তাতে এই পাগল ঐ পুৰা চাই আছে কেনাই লাগছি কামৰ মানে বিৰাট ভয় লাগে তো গাইছ এফালেও এহঁতৰ খেতি এমাহান আৰু এইটো ভেড়া ছাগলী ন ভেড়া ছাগলীটো সেইটো আছে তো তহঁতৰ না ভেড়া কেইটা না বেলেগৰ এটা নহয় চানাও আছে বহুত কেইটা চানা আছে তো আমি মানে মাথাৰিতো পাৰ হ'ব লাগে সিটো পাৰে বোলে আছে খেতি তো ভাল ভাল ফুলচি বোলে ফেৰ মাহান তাকে লাগি যাই আছো তো গাইছ আহি পালো আমি খেতি বেহাৰৰ খেতিত আৰু যেতিয়া বোলে ই মং পাৰা কেনেকে মং পাছিল দেখুৱাব ভিডিঅ' আছে না আৰু যোনদিনা মৌ পাৰে সিদিনাখনে আহি পেলাই বাৰু ভিডিঅ' বনাব চেষ্টা কৰিম বিৰাট ভয় লাগে দেৱজিত আগতো নকৰে তথাপিও চেষ্টা কৰিম আৰু ই আৰু ভয় বাদুৰা এনে ডাংফক মাৰা কথা হৈ কিন্তু ভয় বাদুৰা আজি মনে মনে আছে নহয় ভয় এনেকে সাহস দিয়া মানুহ থাকিলে আকৌ নহয় নহয় এহঁতৰ ঘৰৰে তো গাইছ আমি এতিয়া বেহাৰৰ মাজত কিমান এটা ভাল লাগি আছে য'ত নেকি আমি বেহাৰ ভালকে লাৰিয়ে পা নাই আগতে এতিয়া আমি বেহাৰৰ মাজত আছো কি ভাল লাগি আছে চাৰিওফালে বেহাৰ এয়া চাওক চাৰিওফালে বেহাৰ কিমান এটা ভাল লাগি আছে তো যাবা যদি আগত যাই আছে আগৰ ফালে এইফালে গটাই বেহাৰ গটাই ঘূৰলি মোটামুটি 5 দিন 6 দিন লাগব ন যেমান বেহাৰ আছে গটাই ঘূৰলি 5 দিন 6 দিন লাগবে ইমান বেহাৰ বুলি কথা নহয় কলৰ খেতি আছে আগত কলৰ খেতি আছে তাকে লাগি যাবা চেষ্টা কৰিম যদি পাৰো তো এয়া চাওক আৰু এটো কি হ'ল এটা ৰখা নেকি ৰখে ৰাতি হাতী ছাতি আহে নেকি নাফালে হাতী নাই ন আৰু এয়া চাওক এতিয়া আমি বেহাৰৰ মাজে মাজে যাই আছো এতিয়া কলৰ বাগানক লাগি কলৰ বাগানো চাব যাই আছো এই আগত দেখি আছে তাকে লাগি যাই ভালকে দেখি আছো একদম কিবা এটা লাগি গেছি গম পাইছা না আৰু এর পেৰে মৌ মাখানে সেই নেকি লয় নেকি মানে মৌ জলটো যে ফুলটো এর পেৰ লৈ যায় সেইকাৰণে তো দুনিয়াৰ মৌ এতে আছে পুৰা গুণ ধুনীয়া আছে মৌ মাখানে তো গাই চাই পালো আমি কলৰ বাগানক এয়া কলৰ বাগান কলৰ এতিয়া মালভোগ কল ন আৰু এটা কথা সুধো বেহাৰ মাখান যে কেতিয়াকলে উঠাবাৰ হ'ব একমাহ ভিতৰত এতিয়া কলৰ বাগানৰ ভিতৰত আমি আছো সেই মাখান এতিয়া হাতী আহিলি পুৰা খাই ভাল পালা হ'ব আমাৰ সেইফালে খাবাৰে নাই কল গাছে নাই চাওক যাবা লাগলি বহুত আছে মোটামুটি কেই বিঘা মানৰ আছে এতে 25 বিঘা কলে 25 বিঘা আৰু তো আৰু বাকী আছে কেনে লাগছে মাথা বেয়া গৈছে নেকি কি ক আৰু আকৌ কবা নৰা গৈছে মুখেদি ভাষাই নহয় তো গাইছ একদম পুৰা মাথা বেয়া হৈ গৈছে বোলে মলয় কি কৰা যায় এতিয়া পাগলা ভাতাখন নিব লাগব নেকি নহয় তেজপুৰত বুকে কৰি দিওঁ নেকি যি হয় হ'ব একদম কল আগত দেখি যাবা নোৱাৰো দে বহুত আছে বুলবা নোৱাৰো দেৱজিত নাজান দে এফালে আৰু 25 বিঘা বুলবা লাগলি হালাত খাৰাপ হৈ যাব এতিয়ানে মোৰ ভৰি বিষ উঠছি ইমান ঘূৰাংতে তো বহুত দিনো লগ পালো বহুত দিনৰ মূৰত ভাল লাগিল এনে খবৰ চবৰ এতিয়া ইমানৰ মাজতে বিজি প্ৰকৃতিৰ মাজত ইনকে আমাৰ ইচ্ছা যায় কিন্তু আমি কৰবাত জাগাও নাই কৰবাও নোৱাৰো সেনেকুৱা সৰুৰ পৰা আমি ইমান হেৰি নাপালো মই কিন্তু এনেকুৱা প্ৰাকৃতিক বস্তু মাখান বিৰাট ভাল পাওঁ এই খেতি বাতি হওক ইমান বিৰাট ভাল পাওঁ আহি
আগতে ধৰ আমি এফালে আহি পোৱা নাই বেহাৰৰ খেতি ভালকে দেখা নাই ওচৰত লাগি যোৱা নাই ধৰ দূৰৰ পৰা দেখছোঁ ভাল লাগে আহি পেলাই তো বহুত ভাল লাগিল তো আপোনালোকে কেনেকুৱা লাগিল ক'ব তো আমি আগত লাগি যাই আছোঁ আৰু কবিৰ খেতি আছে না এইফালে আছে কবিৰ খেতি যাবাক লাগি বহুত দূৰ হ'ব অলপ দূৰ হ'ব তো আৰু এটা ধুনীয়া এটা ভিডিঅ' বনাই পেলাই দেখুৱাম আপোনালোকক একদিন আহি বঢ়িয়াকৈ কবিৰ বাগান জলকীয়া বাংনা চব খেতি দেখুৱাম না তো এতিয়া আমি লৈও যাম তো আৰু নিয়াৰ মাথা মাৰি থাকাচোন ন কিয়া হা আকৌ ক'বা নৰা লাইচেন্সমান মোৰ গোটেই খেদি দিলা আছে বেয়া নাপাবি দে ই নাই এটা আমাৰ চলটো তো গাইছ মোটামুটি 1 ঘণ্টামান ঘূৰিলোঁ বিৰাট ভাল লাগছি জাগাখন আৰু ভাল লাগছি মানে আৰু কি ক'বাৰ ভাষাই নাই ইমান ভাল লাগছি তো আৰু এফালে বোলে নেহুৰৰ খেতি মাহত সৰু সৰু আছে না পোনে পুতছা কিমান দিনত 1 মাহ মান হ'ল এগ্ৰিকালচাৰ কাম কৰা তই কিয়া নতো হয় কিয়া সুধ বানালকে নেকি মোৰ লগ হয় আৰু সুধবা নাপায় নেকি এগ্ৰিকালচাৰত কাম কৰে গ'লে আৰু এই খৰি বাটা মই চিনি পাওঁ বা এই দেখছা সি নকওঁতে চিনি পাইছোঁ খৰি বাটাই সুধ খৰি বাটা হয় না নহয় এই মই চিনি পাওঁ বা গম পাইছা নাই খেতি ভাল পা চলি হয় খেতি ভাল পায় অলপ ৰেষ্ট লওঁ একদম পুৰা লাল পৰি গৈছে মানুহ ভাগাত ধৰি গৈছে অলপমান ৰেষ্ট লৈ পেলাই ইহঁতৰ ঘৰত লাগি যাই আছোঁ তো গাইছ আমি এতিয়া ইহঁতৰ ঘৰত যাই আছোঁ আৰু ইয়াৰ পৰা যিমান বেহাৰ হয় ইহঁতে ঘৰত মানে কি তেলটো পেৰে তেলটো ওলাই লৈ পেলাই এই বজাৰত বিক্ৰী কৰে তো আগতে তাকে যাই আছোঁ যাই পেলাই বঢ়িয়াকৈ মেচিনটোও দেখুৱাম আৰু কিনকে পেৰে মানে এতিয়া বন্ধ হৈছে বোধহয় ন চলব চলাই পেলাই অলপমান দেখুৱাব তো গাইছ আহি পেলাই অলপ দেৱজিত হেঁতৰ ঘৰত অলপ মানে ৰেষ্ট ল'লোঁ আৰু চাহ তাহ খাব দিলে আহি যাচোন মহাৰাজে খেলে ঐ লাইচ নাপা তই লাইচ নাপা লাইচ কৰবাৰ খেদি দিব চাচোন বচত ভৰিখান নামে লৈ তো গাইছ এতিয়া আমি চাচোন আৰু তো গাইছ আমি এতিয়া যাম ইহঁতৰ মেচিনটো যাবা এতিয়া তেল পেৰা মেচিনটো তো গাইছ ই আৰু ভিতৰৰ মানে মগ দেখা ভাল হৈছে আন্ধাৰ হৈ আছে বাৰু এয়া চাওক এখন বাৰাণ্ডাখনত ন মোটামুটি 100খান মান বা আছে নেকি ন আছে মোটামুটি 100খান মান বা আছে আৰু পিছফালে এয়া এইটো ৰুমতো আছে বৈ এয়া এখন আৰু মস্ত ডাঙৰ এয়া চাওক তো পুৰা একদম বাহিৰে এতিয়া ঘৰৰ ভিতৰে ইয়াতে থাকে আৰু বাহিৰত মহবিলাক থাকে তো গাইছ আমি আহি আছোঁ এতিয়া তেল পেৰা মেচিনটো যাবা পেৰা বুলি কৈছোঁ দে গাইছ চেপা হয় একচুৱেলি আমাৰ ভাষাত পেৰা বুলি কওঁ তো তেল পেৰা মেচিনটো যাবা ইমান তেল মাখান পচিও যাবাই পেলাইছি তো এইটো তেলটো পেৰি পেলাই যে এই হেৰি মাখান এই মল মাখান ওলায় মানে কি বাকাল মাখান এমাখান এইটো খলি হয় বুলি কয় ন খলি হয় এইটো খাবা পাৰি না দে খাই চাচোন একবাৰ অলপমান ইটো ধৈৰ্যই চব খাবা পাৰিব কেনে লাগছি তেল তেলে লাগে তো এতিয়া মেচিনটো দেখি আছোঁ এইটো হৈছে মেচিনটো ক'ত দে ইয়াতে দে ন ইয়াতে বেয়াত দে ইমান পুৰা তেল তেলে হৈছে আৰু এইটো কি ইমান যে গেদা ইয়াতে তেল ওলায় না গেদা ওলায় তেল ইয়াতে পৰে ইনকে এখন চাহ লাগে দি তেলটো পৰে ইয়াতে দুটা আছে এইটো তেল আছে মিঠাতেল আৰু কাৰেণ্টটো নাই তো মানে কাৰেণ্টটো থকা হ'লে বঢ়িয়াকৈ চলাই পেলাই দেখাব হ'ল কিনকে চেপে সেইকাৰণে কিয়ান দেখাব নোৱাৰিম কাৰণ কাৰেণ্টটো নাই এতিয়া বন্ধ হৈ আছে আৰু এইটো ধান মানে মেচিন মই ফাৰ্ষ্ট ভাবছিলোঁ কিন্তু এইটো হেৰি এই তেল পেৰা মই বোলো আমাৰ এই তাতে দেখিছিলোঁ ধান মানা আমাৰ তাতে আছে দেচোন সেই বুলি ভাবছিলোঁ গম আছে না এইটো এতিয়া হেৰি ধান বানা মেচিন তো গাইছ এইটো হৈছে একদম ৰিয়েল সৰিয়হৰ তেল তো মোক দিলা ই ল'বা ধৰছি দি দেখছা কেনেকুৱা ফাল্টু তো গাইছ আৰু এটা বিজনেছ আছে দেৱজিতৰ কিনো বিজনেছ আছে দেখি আছোঁ এয়া সাৰৰ বিজনেছ মানে কি এই কি কয় শস্যত দিয়া সাৰ ন এমাহান গোটাই এয়া চাওক আৰু
যদি গাড়ীত পাম দিব লাগে ই এয়াৰপেৰে পাম দেয় তো একদম তোৰ বিজনেছ মাহাল দেখা পায় একদম লাইক তাৰে হয় আপোনালোকে এটা লাইক কৰিব বিৰাট কষ্ট কৰা ছবি পুৰা একদম সাৰৰ হেৰিয়ে খুলি দিছে এটা কোম্পানীয়ে খুলি দিছে মাহাত এই এফালেতো আছে সেইফালে যাই নাই তো এয়া চাওক আৰু মই ফিতে পামটো দি লওঁ বাৰু আজি ফিতে পামটো দি লওঁ দে বেয়া চেয়া নাপাবি আমি আৰু ফকতীয়া মানুহ আৰু ই কিবা এটা টেনশ্যন লৈ আছে কি হৈছে কি হৈছে কচোন আমাৰ বয়স চলি আৰু খেতি কলৰ বাগান এতিয়া আৰু এমাহ দেখলো মাথা নষ্ট নহ'ব তই কিয় নৰা কৰি আছো লাইক কমেণ্ট শ্বেয়াৰ কৰি আছো আমি সেই এটা সাৰৰ ৰুম তাতে মালভোগ কল বোলে 25 বিঘা বেয়া আৰু খেতি মাহা আছে তো গাইছ ইয়াতো টেনশ্যন একদম বিৰাট টেনশ্যন আৰু তো ই দেৱজিতে তাৰমানে ভিডিঅ'ত অলপমান একদম লাইক কৰে মই কিবা কিবি কৈ অলপমান ওলাইছোঁ বাৰু তো আপোনালোকে যদি কাৰোবাক হেৰি লাগে শাল লাগে আমাৰ এইখিনিৰ ভিতৰত মানে মিৰ্জাক লাগি মিৰ্জা গুৱাহাটীক লেগিও দিবা দিয়া না হ'লচেলো কৰে গুৱাহাটীক লেগিও হ'লচেল কৰিব তো কামৰূপ ডিষ্ট্ৰিক্টত য'তে লাগে ত'তে দিব মই ডিছক্ৰিপশ্যনৰ ইয়াৰ ফোন নম্বৰটো দিম কণ্টেক্ট কৰি ল'ব পাৰে তো আমি এতিয়া যাই থাকোঁ আমাৰ নাম ক'লে অলপ কমতে হ'ব আপোনালোকে আমাৰ নাম ক'লে মোৰ নামটো ক'লে একদম বিশেষকৈ কমতে দিব তো আমিও বেছি দেৰি নকৰোঁ দেৱজিত যাওঁ তো আমি একদম তোৰ কাৰুকাৰ্যমান ইয়াৰ পুৰা কষ্ট কাৰুকাৰ্যমান দেখা পায় বিজনেছটো দেখা পাই মোৰ বিৰাট ভাল লাগিল একদম ইনকে আগুৱাই যা তাৰ আশীৰ্বাদ কৰিছোঁ আমিতো আকৌ কৰিব পৰা নাই মাছো নহ'লোঁ মাংসও নহ'লোঁ তোক আশীৰ্বাদ দিছোঁ তো গাইছ দেৱজিতৰ ঘৰৰ পৰা আহিলোঁ আৰু সিহঁতৰ গাঁৱতে আছোঁ বাৰু এতিয়া বৰ্তমান আজি ভিডিঅ'টো এইখিনি আছিল আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা ধুনীয়া এটা লাষ্ট টাইমৰ কাৰণে আৰু এটা ধুনীয়া ভিউ দেখুৱাই আছোঁ এয়া চাওক গাইছ আল্টিমেট বুলি কৈছোঁ আল্টিমেট তো ই কিবা এটা ক'ব আৰু আমি কালি যে দিছিলোঁ গিভৱেৰ ভিডিঅ'টো তাতে আপোনালোকে 2 দিন আগত দিছিলোঁ সেইটোত যিমান পাৰে আপোনালোকে লাইক কমেণ্টখিনি কৰি দিয়ক আৰু ইয়াৰ ৰিজাল্টটো 27-28 তাৰিখৰ ভিতৰত আমি দি দিম 27-28 তাৰিখৰ ভিতৰত দি দিম তো একদম যিমান ধাৰাসাৰ কৰি দিয়া তো এইখিনি আছিল ভিডিঅ'টো আজিলৈ ধন্যবাদ জয় অসম গাইজ বাই বাই গাইজ